আমি চিএমৰ ওচৰত মানে সোমাই দিছিলোঁ নলবাৰীত নলবাৰীত গৈছিলোঁ, কিন্তু মই গুৱাহাটীত তেখেতক লগ কৰিলোঁ। আচ্ছা তেখেতক লগ কৰোঁতে বিপিন আহিলা, খুব ভাল লাগিছিলে এতিয়া মানুহজন। বিপিন আহিলে, কেনেকুৱা খবৰ, কি কথা, কি কৰি আছে? মই ক'লোঁ তেতিয়া পুখুৰীত এনেকৈ পুখুৰী এটা খান্দিছোঁ, কাইলৈ মাছ আনিবলৈ গৈছোঁ, আপোনাক নতুন মুখ্যমন্ত্ৰী হৈছে, আদৰণি এটা জনাই থৈ যাওঁ বুলি আহিলোঁ, সোমালোঁ, এনেকৈ ক'লোঁ আৰু। ৰাজনীতিত নাহিবা আকৌ। তেখেতে প্ৰথমে কৈছে মোক, তুমি আকৌ ৰাজনীতিত নাহিবা, তোমাক অসমৰ ৰাইজে বহুত ভাল পায়। একেটা কথাকে সৰ্বাদা যিটো কথা কৈছিলে, এতিয়া জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব, হিমন্ত বিশ্ব শৰ্মাদেৱে মোক তেনেকৈ কৈছিলে, ৰাজনীতিলৈ নাহিবা আকৌ। ঠিকে আছে বোলে, কাৰেণ্টটো হৈ যাব, চিন্তা নকৰিবা। কিছুদিনৰ পিছত কাৰেণ্টটো হৈ গ'ল, কিন্তু তেখেতে মোক সেইবাৰো তেওঁ ক'লে যে ৰাজনীতিত তুমি কোনো প্ৰয়োজনে নাই তোমাৰ ৰাজনীতি। হয়, আমি আছোঁ, ৰাজনীতি আমি কৰি আছোঁ, আমি কৰি থাকিম। ৰাজনীতি কৰা মানুহখিনি বেলেগ হ'ব লাগে, গান গোৱা মানুহখিনি বেলেগকৈ, তোমাক অসমৰ ৰাইজে অলপ বেলেগকৈ লয়, গতিকে তুমি ৰাজনীতিত নাহিবা।